ধুনীয়াকৈ ভৰে এনেকৈ খোৱালে আৰু কেতিয়াবা এনে ডাইৰেক্ট দি দিওঁ আৰু বেছিভাগ আবেলি নহ'লে দুপৰীয়া নহ'লে কেতিয়াবা ৰাতিপুৱা সময় সুবিধা লৈ আৰু তেনেকৈ সিহঁতক খুৱাওঁ এনেকৈ খোৱালে মানে সিহঁতৰ পেট ধুনীয়াকৈ ভৰে পিয়ানচিখিনি পেলাব দেই ই নেখায় ই পেলাবহে পিয়ানচি লাহে লাহে ডাঙৰ হৈছে যে এতিয়া বদমাছি অলপ বেছি কৰে আগৰ পৰা কথা ক'লেও নুশুনে এয়া আমাৰ হাতীকেইটাৰ কাৰণে কলপাত পাৰি আছোঁ দানা খুৱাম মানে বুট মগু ক'লা নিমখ মিঠৈৰ মিলাই তেনেকৈ কলপাতত মেৰিয়াই সিহঁতক খুৱাম এতিয়া কলপাত পাৰি আছোঁ আমাৰে বাৰীৰ পৰা কলপাতবিলাক পাৰি লওঁ আগত কলপাত পাৰি কিনে ধুনীয়াকৈ খুৱাই থাকিম যিহেতু গৰমৰ বতৰ ন গৰমৰ বতৰত আৰু হাতী লৈ ক'ত যাব সিহঁতক খুৱাব লাগে ভাত আৰু এতিয়া এৰি দিলোঁ সেই বাঁহ বাৰীত এৰি দিছোঁ সেইফালে বাঁহ বাৰীত আছে সেই বাঁহ বাৰীত এৰি দিলোঁ সেই বাঁহ বাৰীতে খাই আছে এতিয়া আকৌ এই কলপাতখিনি কাটি ধুনীয়াকৈ মাটি দিম ইয়াতে আনি খুৱাম সিহঁতক চাই থাকক ইয়াত কলপাতে পানী লাগে কেইটামান পানীডাল বহুত ভাবি পাৰিবই পৰা নাযায় লাগি আছে কিয় আহিব লাগে বোকাত যাব নিদিবি আৰু এয়া তাক দুপৰীয়াৰ সময় হাতীকেইটাক চালিকা চানি দিলে জটিলে চালি গাছ মানে টকৌ তামোল এয়া আনি দিলে এতিয়া আকৌ ফালি দিম এইফালে লৈ আছোন এতিয়া ফালি দিম এইখিনি মিটাৰ এনেকৈ ফালি দিম ধুনীয়াকৈ খাব আৰু পাতো খাই আছে এয়া লক্ষীমা এই কাঞ্চি আমাৰ পিয়াঞ্চিও এই চাওকচোন ঠাৰিবিলাক কেনেকৈ কৰি আছে নহয় পিয়াঞ্চি মা এইখিনি কাটি দিম ধুনীয়াকৈ আৰু সেইফালে মই কলপাত ঢেৰখিনি কাটিলোঁ এতিয়া গোবিন্দতে কাটি আছে সেইফালে কলপাত আৰু সেই কলপাতবিলাকে মেৰিয়াই ধুনীয়াকৈ সিহঁতৰ বুট মগু মাহ এইবিলাক দি খুৱাম আৰু যিহেতু গৰমৰ বতৰ আৰু ঘূৰি পকি লাভ নাই হাতীক ধুনীয়াকৈ খুৱাব লাগে ৰাখিব লাগে সঁচাক লক্ষীমাই খাই আছে আমাৰ চালি গছবিলাক খাই আছে সেইফালে কাঞ্চি আৰু পিয়াঞ্চিয়ে চাক এই মুখাবিলাক চুবাই আছে এইটো মানে মিঠা পায় চাগে সেইকাৰণে মানে খায় খাবও লাগে হাতীয়ে খাব পাৰে আমি নোৱাৰিম নেকি খাই চাওকচোন মিঠা লাগে চাগে হয় মিঠা লাগে মই নিজেই খালোঁ আৰু খাই দেখা দে ভালকৈ কেমেৰা জুম কৰি দেখা একো নাই নে পিয়াঞ্চিয়ে খাই চাচোন আৰু নিজতে টেষ্ট কৰিব লাগে কাৰণ হাতীয়ে খাই যদি আমিও খাব পাৰিম ন অঁ কেনেকুৱা ন পিয়াঞ্চি চাক কিমান ধুনীয়াকৈ খাই আছে কলপাতবিলাক পাৰা হ'ল এতিয়া কাটি দিওঁ ধুনীয়াকৈ এইফালে কোনো মাৰি থাকে নহয় মানুহে অনবৰত গুৰিবিলাক কাটা অঁ পাতবিলাক মানে কাটি আছোঁ ইয়াতে খুৱাম দানা খুৱাম আৰু এনেকৈ কাটি ল'ম আৰু এনেকুৱা 4 বজা 5 বজাকৈ কলগছৰ পাত একেলগে গোটাই ল'ম গোটাই চাত বহি ল'ম বহি কৰি আমাৰ হাতীকেইটাত মগু বুট কল ক'লা নিমখ মিঠৈ এইবিলাক দি সিহঁতক ধুনীয়াকৈ খুৱাম আৰু আমাৰ দাদা বাইদেউহঁতে বহুত কিবা কিবি দিছে মোক আৰু আমাৰ হাতীকেইটাক খুৱাবলৈ যেনেকুৱা মগু দিছে বুট দিছে চাপৰ আৰু এইবিলাক যিবিলাক হাতীৰ পুষ্টিকৰ খোৱা আছে ভীমকল তৰমুজ সেইবিলাক সিহঁতক খুৱাই আছোঁ আমাৰ দাদা বাইদেউ ছাৰ বাইদেউহঁতে দি আছে মোক আৰু সিহঁতক বহুত ভাল পায় ন আমাৰ হাতীকেইটাক বহুত মৰম কৰে সেই বুলিয়ে মানে আমাৰ হাতীকেইটাক খুৱাবলৈ কিবা এটা দিয়ে আৰু মৰমত কাৰণ যিহেতু আমাৰ হাতীকেইটাক বহুত মৰম কৰে ন আমাৰ ছাৰ বাইদেউহঁতে উজনিৰ পৰা নামনি গোটেই অসমৰ আৰু কেৰেলাৰ মানুহো দিছে মোক দিল্লীৰ মানুহো দিছে আৰু তেনেকুৱা বহুত দি আছে এটা দুটাকৈ তেনেকৈ পে'মেণ্ট কৰি আছে সদায় আৰু খুব ভাল পাইছোঁ বহুত মৰম দিছে আমাক ৰাইজে আৰু এনেকৈ সিহঁতক খুৱাই থাকোঁ আৰু চাক গাঁৱৰ পোৱালিবিলাক আমাৰ মানে পিছা নেৰে আমাৰ লগতেই লাগি থাকে কলপাত আনি আছে সিহঁতে কঢ়িয়াই সি তাৰ পৰা কাৰণ ভাল পায় হাতীকেইটাক খুব মৰম কৰে আৰু পোৱালিটোৰ ওচৰত আহে বেছি আৰু পোৱালিবিলাকে পোৱালিৰ লগতে খেলি থাকে হাতীৰ পোৱালিৰ লগত মানুহৰ পোৱালি আৰু সেইফালে আছে কাটি আছে কলৰ পাত আৰু আমাৰ দাদা এইফালে RCC এটা বনাই আছে কেইদিন পিছত এইটো হ'ব আৰু কেইদিনৰ মূৰত পিৰালি হ'লেই সেয়া খুটি ঢালি আছে সেইফালে আমাৰেই আৰু এইবিলাক কলবাৰী আমাৰেই ধুনীয়াকৈ কাটি কৰি সিহঁতক খুৱাই আছোঁ আৰু সিহঁতে খুব মৰমত খাই আছে চাক ইমান ভাল লাগিছে হয়নে নাই কওকচোন বাৰু আৰু চাক মগু কাবলি বুট তাৰ লগত ক'লা নিমখ মানে গোটাটো সেইটো অলপ মাতুল মাৰি অলপ ভাঙি লৈছোঁ আৰু এতিয়া মিহলাই দি দিম
বেলেগ আৰু কাম নাই নহয় খোৱা বোৱাহে আৰু সেইখিনি অলপ পিছত দিওঁ সেইখিনি দি লওঁ আগত হাতীকেইটা চাই আছে মানে ধুনীয়াকৈ মিহলাই ল'লোঁ জেগাত বহি ল'ম আৰু ধুনীয়াকৈ খুৱাই থাকিম কলপাতৰ একদম এনেকৈ খোৱা হয় আমাৰ হাতীকেইটাক তাহলে একদম কলপাত আৰু কলপাতত এনেকৈ মেৰিয়াই ল'ম এনেকৈ ভাজ কৰি ভাঙি এনেকৈ ভাঙি সেইফালে গৈ এখন আৰু এনেকৈ অলপ দিলে কি কৰে নে ভাজটো নে মেৰিয়াই ল'লে মেৰিয়াই আৰু এই খুৱাই থাকিম আৰু যিমান সময় এইখিনি থাকে আৰু সিমান সময় খুৱাই থাকিম আৰু ঢেৰ বুট আছে সেইবিলাকক খুৱাম লাহে লাহে আমাৰ চাই থাকক খাব সেইটো ৰাখি আৰু ধৰক হাতীক যে এনেকৈ আমি সদায় জনা দিয়ে থাকোঁ মানে এনেকৈ খোৱালে কি হয় আপুনি এনেকৈ ধৰক একদম কলপাত লৈ ল'লে কাটি একদম নহ'লে 3-4 বজা এনেকৈ কাটি ল'লে কাটি খোৱালে কি হয় মানে সিহঁতৰ মানে আপুনি দিনটোত যিমানেই খোৱাওক দানাটো খোৱালে সিহঁতৰ পেট ভৰি যায় আপুনি নিজেই চাব অলপ পিছত ধৰক পেটুৱা হৈ যাব একদম এনেকুৱা পেটুৱা হৈ যাব গোলমোল হৈ যাব হাতী কাৰণ কি হয় এনেকৈ খুৱাই থাকিম নহ'লে 2-3 ইয়াতে জেগাতে হাগিব আৰু 3 হাগা মানে হাতীৰ পেট ভৰি গ'ল পেট ফুল পেট কাৰণ খুৱাই থাকি আমি হাগি থাকিব 2 বা 3 লেট্ৰিন কৰাৰ পিছত হাতীৰ পেট একদম ফুল আৰু দিনটোৰ কাৰণে টেনশ্যন নাই গম পায় না ধৰক এনেকৈ খোৱা হয় চাক নিজে আহি গৈছে নিজে মূৰটো মেলি দিব এনেকৈ খোৱালে মানে খুব ভাল পায় সিহঁতে আৰু পেটটো ধুনীয়াকৈ ভৰে আৰু পেট ধুনীয়াকৈ ভৰে এনেকৈ খোৱালে আৰু কেতিয়াবা এনে ডাইৰেক্ট দি দিওঁ আৰু বেছিভাগ আবেলি নহ'লে দুপৰীয়া নহ'লে কেতিয়াবা ৰাতিপুৱা সময় সুবিধা লৈ আৰু তেনেকৈ সিহঁতক খুৱাওঁ এনেকৈ খোৱালে মানে সিহঁতৰ পেট ধুনীয়াকৈ ভৰে পেলাব দেই ই নেখায় ই পেলাবহে পিয়াঞ্চি লাহে লাহে ডাঙৰ হৈছে যে এতিয়া বদমাছি অলপ বেছি কৰে আগৰ পৰা কথা ক'লেও নুশুনে কথা ক'লেও নুশুনে নিজে আহি ল'ব ক'বও নালাগে চাক পিয়াঞ্চিৰ বদমাছি চাক বদমাছি চাক তাই পেলায় খোৱাতকৈ বেছি পেলায় হ'ব দে যা এনেই পেলাব নেখায় বস্তুবোৰ ভাল লাগে ন এনেকৈ খুৱাই মেলি আৰু আৰামছে খাই থাকিব লাহে লাহে টেনশ্যন নাই মানে আৰু এনেকৈ কলপাত মানে ডাইৰেক্ট দি দিলে কি হয় ঠাৰিবিলাক নেখায় খালি পাতখিনি খায় আৰু দানাত দিলে গোটেইখিনি ধুনীয়াকৈ খাই দিয়ে চুবাই এইটো ৰাখচোন এক জেগাত ৰাখচোন ৰাখিলি আৰু কি কৰ আৰু চাক এনেকৈ সিহঁতক খুৱাব পাৰে আমাৰো ভাল লাগে চাক কেনেকৈ মূৰ মেলি দিছে দিয়া চাকচোন আমাৰ কাঞ্চিমা ধুনীয়াকৈ খাই আছে আৰু আপোনালোকে বহুত মোক মৰম দিছে সেইকাৰণে আপোনালোকক বহুত ভাল লাগে কাৰণ আমাক যে ইমান মৰম দিছে আমাৰ হাতীকেইটাক খুব ভাল পালোঁ আপোনালোকক আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইউটিউবৰ জৰিয়তে ইনষ্টাগ্ৰাম ফেচবুকৰ জৰিয়তে আপোনালোকে মোক বহুত মৰম দি আছে বহুত ভাল পালোঁ আপোনালোকক আৰু আমাৰো খুৱাই খুব ভাল লাগে হাতীকেইটাক এনেকৈ খুৱাই বোৱাই ৰাখিব পাৰিলে আমাৰেই ভাল লাগে দিয়ক আপোনালোকৰ মৰম চেনেহত নকলীয়া
ঐ তহঁতৰ স্কুল নাই স্কুলৰ পৰা স্কুল পঢ়ি আহি গলি আৰু কি কৰিবি আৰু খোৱা বোৱা আহে এই আমাৰ দুষ্টজনী আমাৰ দুষ্টজনী আৰু মানে কি ক'ব আৰু হাতীৰ লগত থাকিলে চাকচোন গাৰ অৱস্থা কি কৰিলে এই হাফ পেণ্টটো অলপ চিঙা আছিল লং পেণ্ট আৰু বেছিকৈ ছিঙি দিলে পিয়াঞ্চিয়ে বেছিকৈ ছিঙি দিলে কি ক'ব পিয়াঞ্চিৰ মানে দুষ্টামিবিলাক লাহে লাহে বাঢ়ি আছে আৰু গা একদম লেতেৰা কৰি দিয়ে পিয়াঞ্চি আমি মানে অলপ চাফা চিকুণ হৈ থাকিব বিচাৰোঁ কিন্তু পিয়াঞ্চি আৰু চাফা চিকুণ হৈ থাকিব নিদিয়ে এই লেতেৰা কৰে গা কাৰণ তাক গা ধোৱাৰ 2 মিনিট পিছতে গা লেতেৰা কৰি দিয়ে গা খজুৱাই কিবা গৈ বোকাত লেটি পেটি হ'ব সেই বালিত গৈ খেলি থাকিব বোকাত গৈ খেলি থাকিব সেইবিলাক মানে কৰি থাকে আৰু আমি মানে চাফা চিকুণ হৈ জেগাত বহিলে সেই বস্তুটো সি থাকিবই নিদিয়ে আমাক কেনেকৈ সি লেতেৰা কৰিব সেইটো ধৰণৰ ঘূৰে আমাৰ পিয়াঞ্চি তাই চাক বোকা চোকা লৈ লেতেৰা হৈ আছে আমাকো লেতেৰা বনাইহে ৰাখে আৰু বনাইহে এৰে এয়া চাক সি নেখায় এই পেলাব এইখিনি ইয়াত গছকি দিব নহ'লে গামলাটো ভাঙিব খাবলৈ হোৱা নাই এইবিলাকে কৰে আৰু নিজে খোৱা শিকা নাই যেতিয়া শিকিব তেতিয়া নিজে বহুত খাব মাককে খাব নিদিব যেতিয়া সি নিজে খোৱা শিকি যাব নহয় আপুনি নিজেই চাব মই ভিডিঅ'টো দিয়ে থাকিম মাকক খাব নিদিব সি আগতেই খাই দিব মাকক কোনোবাই কল খাব লৈছে নহয় সি নিজে কাঢ়ি আনি খাই দিব এনেকৈ কৰে পোৱালীয়ে বেছি দিন নহয় আৰু 2 মাহ যাবলৈ দিয়ক চাব আমাৰ পোৱালি আমাৰ পিয়াঞ্চি কেনেকৈ স্মাৰ্ট হৈ থাকে কি হ'ল আহি আছে যে ক'লৈ যায় তেখেতে দানা খুৱাই আছোঁ ওলা কাঞ্চি খাই থাক কি কৰি পাৰোঁ ন খাই থাক ধুনীয়াকৈ আৰু চাওক লক্ষীমাই এজেগাতে ৰৈ আছে কাৰণ লক্ষীমাই চব বুজি পায় ঠিক কেনিছে যা এই কোলা নিমখৰ গোন্ধ পাইছে যে যা পিছত খোৱা নেপা এই পেলাবি তই যা পিছত খাবি যা মাকৰ গাখীৰ খাবি যা আৰু লক্ষী মানে কি হয় লক্ষী চাক এক জেগাত ৰখি আছে লক্ষীমাই আৰু লক্ষীমাই মানে একদম শান্ত ঠাণ্ডা স্বভাৱৰ হাতী হয় আমাৰ কাঞ্চি মানে কি হয় কাঞ্চি কম বয়সীয়াল মানে একদম গাভৰু ছোৱালী আৰু কাঞ্চি বয়স তাৰ 30ৰ পৰা 35 হ'ব প্ৰথমবাৰ পোৱালি জন্ম দিলে তাৰপিছত আকৌ দিব কাৰণ তাৰ বয়স হৈ আহিছে আৰু দিয়ক আৰু পোৱালি দিয়ক আমি চোৱা চিতাকৈ ৰাখিম কাঞ্চিক কম বয়সীয়াৰ কাৰণে অলপ উৎপাত কৰে আৰু পৰাই থাকে কিন্তু আমাৰ লক্ষীমাই ঠিক আছে অলপ বয়স একদম ঠাণ্ডা ধুনীয়াকৈ থাকে খুব মৰমীয়াল আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে তাৰ পিঠি উঠি ঘূৰি থাকে আমি নোহোৱাকৈ সিহঁতৰ পিঠি চুঠি ঘূৰি থাকে তেনেকুৱা এই কোনোবা এটা উঠাই দিলে লক্ষীমাই আৰু গৈ থাকিব ধুনীয়াকৈ কিন্তু কাঞ্চিৰ লগত নহয় কাঞ্চি অলপ বেঠাই আৰু মানে ভাল মানে কম বয়স ন কম বয়সত অলপ চেঙেলীয়া মন তেনেকুৱা আৰু আমাৰ কাঞ্চি বেলেগ আৰু একো নহয় খাই লওক খাই কৰি আকৌ অলপ গাঁৱতো আকৌ অলপ যাব লাগিব আজি বহু দিন হ'ল গাঁও নুফুৰোঁ আজি গাঁৱত ফুৰিব যাম চাই থাকিব আপোনালোকে আৰু 1 ঘণ্টা লাগিব এইখিনি খুৱাবলৈ 1 ঘণ্টাত এইখিনি পাত শেষ হৈ যাব সিহঁতৰো পেট ফুল পেট হৈ যাব একদম পেটেলা হৈ যাব খাই 1 ঘণ্টা লাগিব আৰু 2 ঘণ্টা হ'ল 3 ঘণ্টা লাগে আৰু খুৱাবলৈ ফুল পেট কাৰণ 2টা হাতী ন এটা হাতী 1 ঘণ্টাত খুৱাই পেট ভৰাব পাৰি 1-1.5 ঘণ্টাত কাৰণ 2টা হাতীটো 2টা হাতী সমানকৈ খুৱাই আছে কলপাতো বেছি আছে আৰু এয়া বস্তাত লৈ আছিলোঁ বুট মগু এই অলপ ঢালি আছোঁ পানীত তিয়াই তেনেকৈ লাহে লাহে খুৱাই আছোঁ আৰু সিহঁতে ধুনীয়াকৈ চুবাই আছে গৰমত সেইফালে মোক দে নালাগে মোক দে মোৰ মেল এনেকৈ লওঁ ভাল লাগে আমাৰ খুৱাই লৈ গৈ থাকিম আৰু আজি মানে ভিডিঅ'টো ইমানখিনিলৈকে কৰিলোঁ আশা কৰোঁ আপোনালোকে চাব আৰু যথেষ্ট মৰম দিছে আপোনালোকে সেইবিলাক আপোনালোকক ধন্যবাদ জনাওঁ আকৌ গ'লোঁ মই আৰু চাওক পিয়াঞ্চিয়ে গাখীৰ খাই আছে তাৰ মাকে খানা খাই আছে পিয়াঞ্চিটো ইমান নাখায় বাৰু এটা দুটাকৈ লয় আৰু আজি দুপৰীয়া সময় ইয়াৰ পৰা আৰু বাই দিলোঁ ধন্যবাদ দেখা